নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ কাৰণে ব্লছম 2ৰ ক্লাছ 4ৰ আমি এটা লেসন ইতিমধ্যে আলোচনা কৰিছিলোঁ লেসন 4টো মনত আছে তোমালোকৰ টেকটাইল ফ্ৰম নেক্সট টু ইনভেনশন ইয়াৰ আজি পাৰ্ট 2 লৈ গৈছোঁ পাৰ্ট 2ত আমি 73 পেজৰ পৰা ডিসকাস কৰিম বুলি কৈছিলোঁ হয়নে এতিয়া আমি চোৱা 5 নম্বৰ কোৱেশ্চনলৈ যাম কোৱেশ্চন নম্বৰ 5ত কি কৈছে চোৱা Read the word given in the box. These are materials that bird used to build nest and human used to build houses. ইয়াত কিছুমান মেটেৰিয়েল দিয়া আছে আৰু সেই মেটেৰিয়েল বিলাকৰ পৰা কি কৰে birds used to build nest. চৰায়ে নিজৰ বাহ সাজিবলৈ ব্যৱহাৰ কৰা কিছুমান মেটেৰিয়েল দিয়া আছে আৰু human used to build house আৰু মানুহে ঘৰ বনাবলৈ ব্যৱহাৰ কৰা মেটেৰিয়েলো দিয়া আছে ঠিক আছে ইয়াত কি দিয়া আছে চৰায়ে বাহ সাজিবৰ কাৰণে ব্যৱহাৰ কৰা মেটেৰিয়েল দিয়া আছে আৰু মানুহে ঘৰ সাজিবৰ কাৰণে ব্যৱহাৰ কৰা মেটেৰিয়েল দিয়া আছে তাৰ পিছত কৈছে নাও পিক words from the box and write them down in the column below এতিয়া দুটা কলম বনাই দিছে এটা কলম কৈছে মেটেৰিয়েল used to make nest মেটেৰিয়েল used to build house এতিয়া ঘৰ বনাবৰ কাৰণে কি মেটেৰিয়েল লাগে ইয়াত লিখিব দিছে আৰু মেটেৰিয়েল used to make nest মানে চৰায়ে বাহ বনাবলৈ চৰাই কি লাগে তাৰ পৰা মই ইয়াত লিখিব দিছে চোৱা ইয়াতে মই টিক মাৰি দিছো মাড বুকা স্ট্ৰ খেৰ কটন কপাহ লিভছ পাত উড কাঠ এইকিটা মেটেৰিয়েল ইউজ কৰি নেস্ট মানে চৰাই বাহ সাজে সেইকাৰণে আমি ইয়াত লিখিলো স্ট্ৰ কটন লিভছ মাড এণ্ড উড আৰু ইয়াত যোনকেইটা বাকী থাকি গ'ল ব্ৰিক ষ্টিল গ্লাছ টাইল চিমেণ্ট ব্ৰিক ইটা ষ্টিল গম পাইছা টাইল গ্লাছ চিমেণ্ট এইকেইটা বস্তু ব্যৱহাৰ কৰি মেটেৰিয়েল ব্যৱহাৰ কৰি হাউস বিল্ডিং কৰে মানে বনায় ঘৰ বনায় এইকেইটা আমি এনে ধৰণে সেইকাৰণে এইটো কলমত লিখিলো ঠিক আছে ইয়াৰ পিছত কোৱেশ্চনটো কি আছে চোৱা থিংক এণ্ড সে বুলি কৈছে আৰু এতিয়া এই থিংক এণ্ড সেত আমি কোৱেশ্চন আলোচনা কৰো আহাচোন ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে চাওঁ হা এ why do you think birds do not use bricks or cement to build their nest ইয়াত কৈছে তুমি কি ভাবা যে চৰায়ে যে ইটা আৰু সিমেন্ট নিজৰ বাহ বনাবলৈ ব্যৱহাৰ নকৰে কিয় আনসাৰটো এনে ধৰণে লিখিব পাৰা birds do not use brick or cement because they are too heavy কাৰণ এইবিলাক বহুত হেভি হয় এইবিলাকক বহুত ওয়েট আছে সেই কাৰণে এইবিলাক চৰায়ে ব্যৱহাৰ কৰিব নোৱাৰে নেক্সট কোৱেশ্চন বিট কৈছে if you could design your own house what features would you add to make it special যদি তুমি তোমাৰ নিজৰ ঘৰটো ডিজাইন কৰিব পাৰা তেনেহলে তুমি সেই তোমাৰ ঘৰটো স্পেশাল কৰিবৰ কাৰণে তুমি তাত কি এড কৰিবা কি যোগ কৰিবা ঘৰটো মানে ধুনিয়া কৰিবৰ কাৰণে তুমি কি কৰিবা আনসাৰটো হৈছে if I could design my own house I would add a big library মই এটা ডাঙৰ লাইব্ৰেৰী a garden এখন বাগিচা and colorful decorative room আৰু room কেইটা ধুনিয়া ৰং কৰি উজ্জ্বল কৰি ৰাখিম room to make it special আৰু তেতিয়া মোৰ ঘৰটো এটা স্পেশাল হ'ব সকলোতকৈ গুৰুত্বপূৰ্ণ হ'ব ঠিক আছে Next question 7a draw your dream house in the space given below and color it ইয়াত কৈছে তলত দিয়া খালি ঠাইটোত তোমাৰ সপোনৰ ঘৰটো আঁকা আৰু তাত ৰং কৰা তোমালোকে ঘৰটো এনে ধৰণে অঙ্কন কৰিব পাৰা বা তোমালোকে নিজে ভাল পোৱা ধৰণে অঙ্কন কৰি ৰং কৰিব পাৰিবা তাৰ পিছত কৈছে চোৱা write 3 sentences about your house তোমাৰ ঘৰটো বিষয়ে তিনিটা বাক্য লিখা ওৱানত মই লিখিছো there is a small garden in front of my house মোৰ ঘৰটোৰ সন্মুখত এখন সৰু গাৰ্ডেন বা বাগিচা আছে 2 my house is neat and beautiful মোৰ ঘৰটো পৰিষ্কাৰ আৰু ধুনিয়া I live there with my family 3 নম্বৰত কলো যে মই মোৰ ফ্যামিলি বা মোৰ পৰিয়ালৰ সৈতে মই বসবাস কৰোঁ ঠিক আছে এনে ধৰণে তোমালোকে লিখিব পাৰিবা এতিয়া আমি ইয়াৰ পিছৰ পৃষ্ঠালৈ আহিছো ইয়াত কৈছে do you know তুমি জানানে ইঞ্জিনিয়াৰিং স্কিল ইয়াতে ইঞ্জিনিয়াৰিং স্কিল ওয়াৰ্ডটো আমি পাইছিলো মানে অভিযন্তাৰ যোনটো কৌশল দক্ষতা সেই অভিযন্তা সকলেনো কি দক্ষতা আছে কেনেকুৱা সেই কথাটো জনাব বিচাৰিছে ইঞ্জিনিয়াৰিং স্কিলছ আৰ দ্য স্কিলছ উই লাৰ্ন এণ্ড ডু টু সলভ প্ৰবলেম আমি ইঞ্জিনিয়াৰিং স্কিলক এনেকুৱা এটা দক্ষতা বুলি কওঁ যোনবিলাকৰ দ্বাৰা প্ৰবলেম সলভিং কৰে বা সমস্যাৰ সমাধান কৰে বিল্ড থিংছ বস্তু বনায় এণ্ড মেক আইডিয়াছ ৱৰ্ক আৰু কিছুমান আইডিয়া দিয়ে কামৰ আইডিয়া দিয়ে সিদ্ধান্ত লবৰ কাৰণে ঠিক আছে দিস স্কিল ইনক্লুড থিংকিং কেয়াৰফুলি সলভিং প্ৰবলেম বিল্ডিংছ এণ্ড টেষ্টিং থিংছ এণ্ড ৱৰ্কিং উইথ আদাৰ্ছ
বেলেগৰ সৈতে কাম কৰা বা কেয়াৰফুলি সাৱধানে কেনেকৈ কাম কৰিব লাগে, সমাধান কামবোৰ কেনেকৈ কৰিব লাগে, এই ইঞ্জিনিয়াৰিং স্কিলত সেইবিলাক থাকে। ঠিক আছে, ইঞ্জিনিয়াৰ্ছ ইউজ দেয়াৰ স্কিলছ, ইঞ্জিনিয়াৰ তেওঁলোকৰ সেই কৌশলবিলাক ব্যৱহাৰ কৰে ইন ডুইং মেনি থিংছ ইউজফুল টু মেনকাইণ্ড, মানুহৰ ভালৰ কাৰণে সেই তেওঁলোকে ইঞ্জিনিয়াৰসকলে সেই তেওঁলোকৰ দক্ষতাবিলাক বা কৌশলবিলাক ব্যৱহাৰ কৰে। দি মেক ৰোডছ, তেওঁলোকে ৰাস্তা বনায়, ব্ৰিজ দলং বনায়, মেচিন বনায়, এণ্ড ইভেন টয়ছ, আৰু পুতলাও তেওঁলোকে বনাবলগীয়া হ'ব পাৰে। ৰবট ধৰি লোৱা, ৰবটৰ কথা তোমালোকে শুনিছা, ৰবট হ'ব পাৰে। ঠিক আছে, তোমালোকক এটা প্ৰজেক্ট ৱৰ্ক দিছে, এই প্ৰজেক্ট ৱৰ্কটো কি দিছে তোমালোকক স্কুলত হয়তো দিব। ঠিক আছে, এতিয়া আমি ইয়াতে নেক্সট 8লৈ আহিলোঁ। কুৱেশ্যন 8ত কৈছে, লেটছ ৰিড, আহা পঢ়োঁ। A weaver weaves cloth just like a tailor stitches cloth. Weaver মানে আমাৰ কাপোৰ যোনে বয়, কাপোৰ যোনে ৱেভিং কৰে মানে গুঠে, সেই ৱেভাৰে ৱেভছ ক্লথ কাপোৰ গুঠে, চুৱেটাৰ বা এনেধৰণে কাপোৰবোৰ গুঠে নহয়, হয়নে? জাষ্ট লাইক, ঠিক তেনেধৰণে টেইলাৰ ষ্টিটছ ক্লথ, কিন্তু তেনেধৰণেই টেইলৰজনে কাপোৰ আকৌ চিলায়, কাপোৰৰ চিলনি মাৰে। ইটো কাপোৰৰ লগত এখন কাপোৰ জইন কৰি পেলাই তেনেকৈ চিলনি মাৰি আমাৰ প্ৰয়োজনীয় চাৰ্ট পেণ্ট এনেধৰণে ট্ৰেইলাৰে বনায়। এই ড্ৰাইভাৰ ড্ৰাইভছ ভেহিকেল, ড্ৰাইভাৰে কি কৰে, ভেহিকেল এখন চলায়, যিকোনো এখন বাহন ড্ৰাইভাৰে চলায়। জাষ্ট লাইক পাইলট ফ্লাইজ এৰোপ্লেন, পাইলটজনেও কিন্তু ড্ৰাইভাৰৰ লেখীয়াই কাম কৰে, কিন্তু তেওঁ কি কৰে, এৰোপ্লেন চলায়। আকৌ এৰোপ্লেন চলোৱাজনক আমি কি বুলি কয় গম পালোনে বাৰু? পাইলট বুলি কয়। এ চেফ কুকছ ফুড, চেফ মানে কি, যোনে খানা বনায় বা খাদ্য বনায় তেওঁক চেফ বুলি কয়। এজন চেফে কি কৰে, কুক ফুড খাদ্য বনায়। জাষ্ট লাইক বেকাৰ বেকছ ব্ৰেড, আৰু তেনেধৰণেই বেকাৰী যে আমি বিস্কুটবিলাক পাওঁ বা ব্ৰেড পাওঁ, সেইবিলাক যোনে বনায় তেওঁক মানে বেকাৰী বনাই বিলাক বেকাৰ বুলি কোৱা হয়। ঠিক আছে, বেকছ কৰে বেকাৰ ব্ৰেড। ঠিক আছে, ইয়াৰ পিছত কি কৈছে, নাও ৰিড দ্য চেণ্টেন্স বিল', তলত দিয়া চেণ্টেন্সটো পঢ়িব দিছে। ৰিএৰেঞ্জ দ্য আণ্ডাৰলাইন জাম্বল লেটাৰ টু গেট মিনিংফুল চেণ্টেন্স, ইয়াত কিছুমান আণ্ডাৰলাইন কৰি থোৱা শব্দ জাম্বল কৰি থৈছে, মানে ওলট পালট কৰি থৈছে, তোমালোকে শুদ্ধকৈ লিখিব লাগে। ইয়াত চোৱা, FRA, এইটো প্ৰনাউন্স কৰিবলৈকে আমাৰ বেয়া হৈছে, শুদ্ধ কৰিলে হ'ব ফাৰ্মাৰ, FARMER, ফাৰ্মাৰ। ঠিক আছে, গ্ৰ'ছ, এইটো পঢ়িবলৈ কৰ্পছ হৈ আছে, কৰ্পছ নহয় ক্ৰপছ, CROPS, ক্ৰপছ, এইটো শুদ্ধটো হ'ব ক্ৰপছ। জাষ্ট লাইক এ গাৰ্ডেনাৰ গ্ৰ'ছ, এইটো ভুলকৈ দিয়া আছে, কি হৈছে FLEO এনেকৈ দিয়া আছে, এইটো শুদ্ধটো হ'ল FLOWERS, ফ্লাৱাৰ্ছ মানে ফুল। ইয়াৰ শুদ্ধ প্ৰনাউন্সিয়েশ্যনত যদি আমি পঢ়িলে ইয়াৰ অৰ্থটো হ'ব, এ ফাৰ্মাৰ্ছ গ্ৰ' ক্ৰপ জাষ্ট লাইক এ গাৰ্ডেনাৰ গ্ৰ' ফ্লাৱাৰ। গাৰ্ডেনাৰে কি কৰে, বাগিচাৰ মালিয়ে ফুলবিলাক ডাঙৰ কৰাত সহায় কৰে, তেওঁলোকে চোৱা চিতা কৰি থাকে ফুলবোৰ। আৰু ফাৰ্মাৰ খেতিয়কে কি কয়, খেতিৰ ক্ৰপছবিলাক যোনবিলাক বীজ আমাৰ ৰুৱে, ধান মাহ, সেইবিলাকক কি কৰে, ফাৰ্মাৰ গ্ৰ' কৰে, ফাৰ্মাৰে সিহঁতক ডাঙৰ দীঘল কৰায়। ঠিক আছে, এতিয়া আমি তাৰ পিছলৈ যাম। পিছত কি কৈছে চোৱা, 9A, চে দিছ পেয়াৰ্ছ অফ ৱৰ্ড এলাউড আফটাৰ ইয়ৰ টিচাৰ, দ্য ভাৱেল চাউণ্ড আছে ইয়াত চোৱা, দ্য ভাৱেল চাউণ্ড ইন দ্য ৱৰ্ড গুড ইজ শ্বৰ্ট এণ্ড দ্য ইজ ইন পুট, দ্য ভাৱেল, এতিয়া চোৱা গুডটো শ্বৰ্ট হয়, মানে যি দুটা অ' আছে, ভাৱেল আছে, কিন্তু ইয়াক আমি কওঁতে গুড এনেকৈ কওঁ। দ্য ভাৱেল চাউণ্ড ফুড ইজ লং, এতিয়া চোৱা, লং এজ পুল, ফুলৰ দৰে, পুলটো দীঘলকৈ ক'ব লাগে আমি, পুটটো কিন্তু আমি সৰুকৈ কওঁ, আৰু সেই পুটটো যে সৰুকৈ কওঁ, তেনেকৈ গুড, লুক, কুক, উড, এইকেইটা আমি শ্বৰ্টকৈ কওঁ। কিন্তু চোৱা, পুল, ফুড, মুন, কুল, মুড, আমি এইকেইটা দুটা ও থাকোঁতে চোৱা, ইয়াতো ও আছে দুটা, ইয়াতো ও আছে দুটা, কিন্তু আমি দুইটা, ইয়াক আকৌ আমি অকণ শ্বৰ্টকৈ কওঁ, ইয়াক আকৌ আমি অকণ লংকৈ কওঁ। সেইকাৰণে কৈছে যে শ্বৰ্ট আৰু লংকৈ কোৱা ভাৱেল চাউণ্ডবিলাক আমাক গুৰুত্ব দিবলৈ দিছে। এইকেইটা গুড, ফুড, লুক, মুন, কুক, কুল, উড, মুড, দেখিছা? নাও চে, এতিয়া ক'বলৈ দিছে দিছ ৱৰ্ড এলাউড শ্ল'লি, এইকেইটা লাহে লাহে তোমালোকক পঢ়িবলৈ দিছে। মই অলৰেডি পঢ়ি শুনাইছোঁ, তোমালোকে ঘৰত প্ৰেক্টিছ কৰি চাবা। ঠিক আছে, এতিয়া আমি ইয়াৰ পিছৰলৈ গৈছোঁ। ইয়াতে কৈছে চিট ইন পেয়াৰ, পেয়াৰত মানে গ্ৰুপ বান্ধিবলৈ দিছে, আৰু টাৰ্ণ ইয়ৰ চে দ্য ৱৰ্ড ওৱান বাই ওৱান, ৱৰ্ডখিনি ওৱান বাই ওৱান ক'বলৈ দিছে। চাবা লিপছখন আমাৰ বেলেগ বেলেগ হয়, গুড, ফুড, লুক, মুন, আমাৰ কওঁতে আমাৰ লিপছখন, আমাৰ ওঁঠখন বেলেগ বেলেগ হয়, সেইটোকে কৈছে এই ফ্ৰেণ্ডে তোমাৰ
লিপখন চাব দিছে মানে কেনেধৰণে বেলেগ বেলেগ যে হয় প্ৰনাউন্সিয়েশ্যন কৰোঁতে ভাৱেলৰ দীঘলীয়া প্ৰনাউন্সিয়েশ্যনতো বেলেগ হয় শ্বৰ্ট প্ৰনাউন্সিয়েশ্যনটো বেলেগ হয় সেইটো ন'টিছ কৰিব দিছে তাৰপিছত 9D নাও লিচন টু দ্য ফলোয়িং ৱৰ্ডছ চাৰ্কুল দ্য ৱৰ্ড that has the short vowel sound as good এই গুডৰ দৰে যদি short vowel form কোনকেইটা আছে চোৱা মুন দীঘলীয়া ব্ৰুড ফুড ব্ৰুক কুল এইকেইটা দীঘলীয়া short কেইটা এইকেইটা ৰাউণ্ড কৰি থৈছোঁ হুক কুক স্কুল স্পুন উল এইকেইটা হ'ল এই গুডৰ দৰে short sound লং নহয় দেই vowel sound কেইটা তাৰপিছত তোমালোকক এটা দিছে চোৱা say as fast as you can তুমি কিমান ফাষ্ট ক'ব পাৰা এই সেন্টেন্সটো ক'ব দিছে the cook looked at the cookbook to make some good food এইটো যিমান স্পীড পাৰা সিমান পঢ়িবলৈ দিছে ঠিক আছে আমি যে অসমীয়াত কিছুমান পঢ়ো বগাকৈ বগলী বহলাই বহিছে ঠিক তেনেধৰণে স্পীড কৈ তোমালোকে খেলি চাবাচোন দেই এতিয়া ইয়াতে কৈছে কুৱেশ্যন 10ত কৈছে চোৱা ৰিড দ্য ৱৰ্ড given in the box তলত বক্সত দিয়া ৱৰ্ড কেইটা পঢ়িব দিছে some of their adjective and some are noun ইয়াত কিছুমান adjective আছে কিছুমান noun আছে আমি adjective আৰু nounৰ বিষয়ে আগতে পঢ়ি আহিছো এতিয়া চোৱা strong tiny weak girl day tired nest boy dry healthy bird small blue house beautiful এতিয়া এইকেইটা কৈছে now write the adjective and noun in the column given below ইয়াতে কলম দিছে নাউন আৰু এডজেক্টিভৰ কাৰণে নাউন এটা এটা তোমালোকৰ কাৰণে কৰি দিছে এডজেক্টিভ ষ্ট্ৰং টাইনি ড্ৰাই হেল্ডি টায়াৰ্ড উইক স্মল বিউটিফুল ব্লু ঠিক আছে আৰু ঠিক তেনেধৰণে নাউন কেইটা কি হ'ব গাৰ্ল নাম বুজালেই নাউন আৰু হয়নে ডে বাৰ্ড নেষ্ট বয় হাউচ ঠিক আছে এতিয়া আমি ইয়াৰ পিছলৈ গৈছোঁ আৰু সেই কি কৈছে চোৱা একেধৰণে কমপ্লিট দ্য পেৰাগ্ৰাফ ইউজিং সুইটেবল এডজেক্টিভ ফ্ৰম দ্য লিষ্ট এবভ এই ওপৰত থকা এডজেক্টিভখিনিৰ পৰা এই খালী ঠাইটো আমি পূৰাব লাগে ঠিক আছে এতিয়া এই বিশেষণবোৰ অৰ্থাৎ টু গুণ বুজোৱা শব্দবোৰ বিউটিফুল মানে ধুনীয়া হেল্ডি স্বাস্থ্যৱান এইবিলাক এডজেক্টিভ ইয়াক আমি বিশেষণ বুলি কওঁ হয়নে নহয় এই বিশেষণবোৰ আমি ইয়াতে ব্যৱহাৰ কৰি সেন্টেন্স কেইটা কমপ্লিট কৰিছোঁ চোৱা মই তোমালোকক পঢ়ি দেখুৱাই দিছোঁ one day Palki show a tiny bird sitting in her balcony সৰু tiny এটা bird তাৰ বেলকনিত বহি আছিলে it was a small bird with a strong beak সৰু চৰাই এটা তাৰ ঠোঁটখন কিন্তু ষ্ট্ৰং বহুত টান and blue wings আৰু কি পাখি আছে নীলা wings আছে পাখি আছে she started giving the bird a bowl of water পানী দিবলৈ ধৰিলে এটা বাটিত হয়নে কোনে পালকিয়ে and some grains to eat every day সদায় সদায় কিছুমান খাদ্য গ্ৰেইন দানা ধৰি লোৱা মাহ জাতীয় বা চাউল জাতীয় এনেকুৱা কিবা দিবলৈ ধৰিলে after a few days the bird become healthy কেইদিনমানৰ পিছতে চৰাইটো হেল্ডি হৈ গ'ল and its wing look strong and beautiful তাৰ পাখিকেইটা ষ্ট্ৰং হৈ গ'ল আৰু ধুনীয়া বিউটিফুল হ'ল ঠিক আছে soon the bird flew away into the blue sky অতি সোনকালে কি হ'ল ইহঁতি চৰাইটো উৰিব পৰা হ'ল আকাশলৈ নীলা আকাশলৈ উৰিব পৰা হ'ল এনেধৰণে আমি ইয়াক কমপ্লিট কৰিলোঁ বিশেষণ পদ বা এডজেক্টিভ ব্যৱহাৰ কৰি পেলাই ঠিক আছে ইয়াৰ পিছত আমি কি আছে চাওঁ আহা ইয়াত কৈছে লেটছ ৰিড দ্য ৰূপমছ পেৰেণ্ট আৰ ডুইং 7 o'clock in the morning ৰূপমৰ মাক দেউতাকে ৰাতিপুৱা 7 বজাতনো কি কৰে মাকে কি কৰিছে চোৱা মাদাৰ ইজ চিটিং ইন দ্য ষ্টাডি ৰুম ষ্টাডি বা পঢ়া ৰুমত মাক বহি আছে she is reading a newspaper তেওঁ বা তেখেতে এখন বাতৰি কাকত পঢ়ি আছে father is working in the garden ফাদাৰে গাৰ্ডেন বা ফুলনি বাগিচাত কাম কৰি আছে বা বাগিচাত কাম কৰি আছে he is watering the plants তেওঁ পানীত ক'ত পানী দি আছে গছত পানী দি আছে ঠিক আছে এতিয়া তুমি নটিচ কৰিছানে যে মই এইখিনি বুজাই নিদিওঁ মই মানে পঢ়ি নিদিওঁ বুজাই দিছোঁ চোৱা ইয়াত ৱাটাৰৰ লগত ING এটা আছে হয়নে আৰু ৰিডৰ লগত ING এটা আছে সেই ING আমি আগতেও পাইছোঁ যে ING ভাৰ্বৰ লগত যদি INGটো ইউজ কৰা হয় তেতিয়া কি হয় আমি এটা মনত ৰাখিছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি কওঁ হয়নে সেই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত মানে চেণ্টেন্স কেইটা আছে চোৱা ৱৰ্কৰ লগত ING ৱৰ্কিং হয়নে চিটৰ লগত ING চিটিং হয়নে ইয়াত মনত ৰাখিব লাগিব যে মানুহৰ নাম বুজালে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুলি কয় ইজ হ'ব
ফাদাৰ হি বা বস্তুৰ নাম যিকোনো বস্তুৰ নাম বুজালে ইজে হ'ব ঠিক আছে আৰু তাৰপিছত ভাৰ্বটোৰ লগত আইএনজি আৰু কিছুমানত এম হয় এম ক'ত হয় আই লগত এম হয় ইজৰ লগ ইজ হয় আৰু আৰ হয় ডে লগত আৰু উই লগত উই আৰু ডে লগত আৰ হ'ব আৰু বাকী আই লগত এম হ'ব বাকী যি পোৱা চবতে কিন্তু ইজ হ'ব ঠিক আছে মানুহৰ নাম জীৱ জন্তুৰ নাম ঠাইৰ নাম সকলোতে কিন্তু ইজ হয় এতিয়া তোমাক তাৰ পিছৰ কেইটামান কুৱেশ্যন দিছে চোৱা ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ ইফ দ্য চেণ্টেন্স ইজ ইন দ্য প্ৰেজেণ্ট কণ্টিনিউৱাছ ফৰ্ম পুট ৰাইট এণ্ড ক্ৰছ ফৰ দ্য নট প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ক্ৰছ এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে যদি টিক মাৰিবা যদি প্ৰেজেণ্ট কণ্টিনিউৱাছত নাই ক্ৰছ মাৰিবা জিন্তু গোজ টু স্কুল এভৰি ডে ইয়াত চোৱা আই এন জি নাই গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত নাই আমি ক্ৰছ মাৰিলোঁ দে আৰ গয়িং টু দ্য মাৰ্কেট আৰ আছে ডে লগত আৰ হয় আৰু গ' লগত আই এন জি গয়িং হৈ আছে চ' ই প্ৰেজেণ্ট কণ্টিনিউৱাছ আমি ৰাইট টিক কৰিলোঁ আই লাইক টু ইট ফ্ৰুটছ ইয়াতো আই এন জি নাই গতিকে আমি ক্ৰছ কৰিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স নহয় জেফ্ৰিন ইজ গয়িং ইজ আছে আকৌ গৈ গ' লগত আই এন জি আছে গয়িং সেইকাৰণে আমি কি কৰিলোঁ টু দ্য লাইব্ৰেৰী বুলি কৈছে লাইব্ৰেৰীলৈ গৈছে আমি শুদ্ধ চিন কৰিলোঁ যে টিক মাৰিলোঁ যে ই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয় দে আৰ গুড ফ্ৰেণ্ডছ এইটো আই এন জি নাই গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ নহয় ক্ৰছ কৰিলোঁ আই এম ইটিং এম আছে মই কৈছিলোঁ নহয় আই লগত এম হয় হয়নে ডে লগত আৰ হয় আৰু উই লগত আৰ হয় মনত ৰাখিবা এম কিন্তু অকল আই লগতেই হয় ইটৰ লগত আই এন জি আছে ইটিং চ' এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ গতিকে আমি ৰাইট টিক কৰিলোঁ বুজি পালা শুদ্ধ হৈছে ইয়াৰ পিছত কি কৈছে চোৱা 11C fill in the blanks with present continuous form with the okay of the verb ভাৰ্বটো ইয়াত দি দিছে ৰিড ৰিডৰ লগত আই এন জি ব্যৱহাৰ হৈছে আই এম ৰিডিং এ বুক ইট আই এন জি ইটিং হি ইজ ইটিং এ বানানা প্লে আই এন জি প্লেয়িং চিলড্ৰেন আৰ প্লেয়িং ইন দ্য ফিল্ড ডান্স আই এন জি ডান্সিং দ্য গাৰ্লছ আৰ ডান্সিং ইন দ্য অডিটৰিয়াম চিং চিঙৰ লগত আই এন জি ছিংগিং মানে গান গোৱা দে আৰ ছিংগিং টুগেডাৰ তাহাঁতি একেলগে গাই আছে মই মিনিংটো কৈ দিয়া নাই তোমালোকক অসমীয়া মিনিংটো যদি লাগে ক'বা মই তোমালোকক পুনৰ কৈ দিম ঠিক আছে ইয়াৰ পিছত কি কৈছে চোৱা এজনী ছোৱালীয়ে গান গাই আছে লুক এট দ্য পিকচাৰ ৰাইট এণ্ড ৰাইট এবাউট ইট আৰু ইয়াত কি কৰি আছে তাৰ বিষয়ে লিখিব লাগে ছিং কৰি আছে মানে গান গাই আছে দ্য গাৰ্ল ইজ ছিংগিং ছোৱালীজনীয়ে গান গাই আছে ৰেইন বৰষুণ পৰি থকা দৃশ্য দেখিছা ইট ইজ ৰেইনিং এয়া বৰষুণ দি আছে তেনেকুৱা বুজাইছে ঠিক আছে ছোৱালীজনীয়ে কি কৰি আছে পেইণ্ট কৰি আছে ৰং কৰি আছে চ' দ্য গাৰ্ল ইজ পেইণ্টিং ছোৱালীজনীয়ে ৰং কৰি আছে জাম্প জাম্প মানে জঁপিয়াই আছে কোনে ল'ৰাটোৱে দ্য বয় ইজ জাম্পিং ল'ৰাটোৱে জঁপিয়াই আছে ঠিক আছে ইয়াৰ পিছত কি আছে চোৱা গৰুৱে ঘাঁহ খাই আছে ঘাঁহ খোৱা মানে গ্ৰেজৰ লগত আই এন জি গ্ৰেজিং দ্য কাউ ইজ গ্ৰেজিং গৰুৱে ঘাঁহ খাই আছে গৰুটোৱে ঘাঁহ খাই আছে আৰু ইয়াতে প্লে ল'ৰা ছোৱালীয়ে খেলি আছে দ্য চিলড্ৰেন আৰ প্লেয়িং ল'ৰা ছোৱালীয়ে খেলি আছে চিলড্ৰেন আৰ প্লেয়িং কৰি এনেকৈ লিখিলে হ'ব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ লেটছ ৰাইট বুলি কৈছে আমাক লিখিব লাগিব প্ৰথমতে আমি এইখন পঢ়ি লৈছোঁ ৰূপম ৱেন টু দ্য লাইব্ৰেৰী টু ফাইণ্ড বুক অন দ্য ৱেভাৰ বাৰ্ড টুকুৰা চৰাই বা এই শিপিনী চৰাইৰ বিষয়ে কিতাপ বিচাৰি ৰূপমে ক'লৈ গৈছিলে ৱেন টু লাইব্ৰেৰী বা পুথিভঁৰাললৈ গৈছিলে ৰিড দ্য কনভাৰ্চেশ্যন বিটুইন ৰূপম এণ্ড লাইব্ৰেৰিয়ান সংগীতা আৰু ৰূপমৰ মাজত হোৱা কনভাৰ্চেশ্যন কথোপকথনখিনি পঢ়া এইখিনি পঢ়িবলৈ দিছে আৰু কি কৈছে ছাম পাৰ্টছ অফ দ্য ডায়লগছ আৰ মিচিং কিছুমান কিন্তু ইয়াতে নাই খালী হৈ আছে আৰু ফিল ইন দ্য মিচিং পাৰ্টছ টু কমপ্লিট দ্য কনভাৰ্চেশ্যনটো ফিল আপ কৰিব দিছে খালী ঠাইখিনি তুমি ফিল আপ কৰিব লাগিব ইউ কেন টেক হেল্প ফ্ৰম দ্য বক্স এই কাষত বক্স আছে বক্সৰ পৰা তুমি হেল্প ল'ব পাৰা বুলি কৈছে তোমালোকে লাইব্ৰেৰী দেখিছানে লাইব্ৰেৰীত কিতাপ থাকে হয়নে নহয় চোৱা ইয়াত এখন কিতাপ থকা চেল্ফবিলাক দেখিছা এই চেল্ফবিলাকত কিতাপ থাকে আৰু কিতাপ ধাৰে লৈ বা বৰলৈ আনি আমি পঢ়িব পাৰোঁ ইয়াত ৰূপম আৰু সংগীতা ৰূপম হ'ল ল'ৰাজন আৰু সংগীতা হ'ল লাইব্ৰেৰিয়ান বা কিতাপৰ যোনজন ৰক্ষক কিতাপ যোনে চোৱা চিতা কৰে আমাক দিয়ে তেওঁ সৈতে কথা পাতিছে ডেছ আছিলে গুড মৰ্ণিং মেডাম গুড মৰ্ণিং বুলি কৈছে শুভৰাত্ৰিপুৱা সংগীতা বাইদেৱে কৈছে যে গুড মৰ্ণিং ৰূপম হাউ কেন আই হেল্প ইউ গুড মৰ্ণিং ৰূপম মই তোমাক কেনেধৰণে সহায় কৰিব পাৰোঁ ৰূপমে কৈছে আই এম লুকিং এ বুক অন ৱেভাৰ বাৰ্ড মই এটা টুকুৰা চৰাই বা শিপিনী চৰাইৰ বিষয়ে এখন কিতাপ লাগে মই বিচাৰি আছোঁ সংগীতা অ' ডেটছ ইণ্টাৰেষ্টিং বৰ আমোদজনক
আৰ ইউ ডুইং এ প্ৰজেক্ট, তুমি কিবা প্ৰজেক্ট কৰি আছা নেকি, প্ৰজেক্ট ৱৰ্ক কৰি আছা নেকি সুধিছে, কাৰণ সেই চৰাইৰ ওপৰত কিবা তুমি লিখা মেলা কৰি আছা নেকি। ৰূপমে কৈছে য়েছ মেডাম আই ৱান্ট টু ন' মোৰ এবাউট দ্য ৱেভাৰ বাৰ্ড, মই এই ৱেভাৰ বাৰ্ডৰ বিষয়ে বা টুকুৰা চৰাইৰ বিষয়ে বহুত বেছিকৈ জানিব বিচাৰোঁ। কেন আই বৰো এ বুক, মই এখন বুক আপোনাৰ পৰা ধাৰে ল'ব পাৰিমনে। সংগীতাই কৈছে য়েছ উই হেভ এ বুক, আমাৰ এখন কিতাপ আছে। ইউ কেন চাৰ্ভ দ্য ইণ্টাৰনেট এজ ৱেল, আৰু তুমি ইণ্টাৰনেটতো বিচাৰিব পাৰিবা, আমাৰ এখন কিতাপো আছে হয়, আৰু তুমি ইণ্টাৰনেটতো কিন্তু বিচাৰি চাব পাৰা, যদি তুমি জানিব বিচাৰিছা ইণ্টাৰনেটতো পাবা। ৰূপমে কৈছে য়েছ আই উইল, হয় মই কৰিম। কেন আই ৰিটাৰ্ণ ইন দ্য ডে আফটাৰ টুমৰো প্লিজ, ডে আফটাৰ টুমৰো, ডে আফটাৰ টুমৰো, টুমৰো মানে কালিলৈ, ডে আফটাৰ টুমৰো মানে কালিলৈ পিছদিনা, আমি পৰহি বুলি যে কওঁ, মই এখন পৰহিলৈ ঘূৰাই দিম হ'বনে, এনেকৈ ৰূপমে কৈছে। সংগীতা বাইদেৱে কৈছে চিয়'ৰ প্লিজ ৰিটাৰ্ণ ইন অন টাইম, ঠিক আছে হ'ব তুমি সময়মতে ঘূৰাই দিবা। ৰূপম আই উইল, ঠিক আছে মই দিম। সংগীতাই কৈছে হিয়াৰ ইট ইজ, এইখন কিতাপ তোমাৰ লোৱা। ৰূপমে কৈছে থেংক ইউ মেডাম, ধন্যবাদ মেডাম, ধন্যবাদ বাইদেউ। সংগীতা ইউ আৰ ৱেলকাম, স্বাগতম জনাইছোঁ, সেই বুলি কৈছে। এই কথাখিনি এতিয়া কি হ'ল, লাইব্ৰেৰিয়ানৰ লগত পাতিলে, লাইব্ৰেৰিয়ানৰ পৰা কিতাপ এখন আনিলে আৰু পৰহিলৈ কিতাপখন ঘূৰাই দিম বুলি কৈছে, নহয় জানো। এতিয়া কি কৈছে, ৰোল প্লে এটা দিছে, ইমাজিন ইউ আৰ ৰূপম, ধৰি লোৱা তুমি ৰূপম হয়, ইউ আৰ কাম টু লাইব্ৰেৰী টু ৰিটাৰ্ণ বুক, তুমি বুকখন ঘূৰাই দিবলৈ লাইব্ৰেৰীলৈ আহিছা, ঠিক আছে। ইয়ৰ ফ্ৰেণ্ড ইজ লাইব্ৰেৰিয়ান, তোমাৰ বন্ধুজন আকৌ পুথিভঁৰালত থাকে, পুথিভঁৰালৰ গ্ৰন্থাগাৰিক। এনেক্ট এ শ্বৰ্ট কনভাৰ্চেশ্যন উইথ ইয়াৰ ফ্ৰেণ্ড এবাউট ৰিটাৰ্ণিং দ্য বুক, আৰু এই কিতাপখন যে ঘূৰাই দিবলৈ আহিছা তোমাৰ বন্ধুৰ লগত কথা পাতা, সেই বুলি কৈছে। কেনেধৰণে তুমি কথা পাতিনো কিতাপখন ঘূৰাই দিবা, আমি চাওঁ আহাচোন। কনভাৰ্চেশ্যনখিনি এনেধৰণৰ হ'ব, ফ্ৰেণ্ডজনে ক'ব গুড মৰ্ণিং ৰূপম, বা মই নিজে ক'ম গুড মৰ্ণিং, আই ৱান্ট টু ৰিটাৰ্ণ দিছ বুক, মই এই কিতাপখন ঘূৰাবলৈ আহিছোঁ। ফ্ৰেণ্ডজনে ক'ব থেংক ইউ, ডিড ইউ এনজয় ৰিডিং ইট, তুমি এই কিতাপখন পঢ়ি বৰ ভাল পালানে বা উপভোগ কৰিলানে, কিতাপখন কেনেকুৱা পালা। ৰূপমে কৈছে য়েছ ইট ৱাজ ভেৰি ইণ্টাৰেষ্টিং, এইখন বৰ আমোদজনক, এইখন পঢ়ি বৰ ভাল লাগিলে। তেনেধৰণে কথোপকথন বা কনভাৰ্চেশ্যনখিনি কমপ্লিট হ'ব, ঠিক আছে। আমি এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ। 12C ৰিড, পঢ়িবলৈ দিছে। ইফ টুডে ইজ টিউজডে, যদি আজি মঙলবাৰ, য়েষ্টাৰডে ৱাজ মানডে, যোৱাকালি হ'ল সোমবাৰ। ডে বিফ'ৰ য়েষ্টাৰডে, যোৱাকালিৰ আগৰ দিনটো আছিলে ছানডে বা দেওবাৰ। টুমৰো উইল বি ৱেডনেছডে, কালিলৈ হ'ব বুধবাৰ। ডে আফটাৰ টুমৰো উইল বি থাৰ্ছডে, কালিলৈ পিছত মানে পৰহিলৈ হ'ব থাৰ্ছডে বা বৃহস্পতিবাৰ। এইটো যে নাও কমপ্লিট দ্য পেৰেগ্ৰাফ ৰাইটিং দ্য ডেজ, আৰু একেধৰণে ডেজ কেইটা লিখি পেলাই তোমালোকক এইটা কমপ্লিট কৰিব দিছে, ঠিক আছে। এই ডে কথাখিনিৰ পৰা তোমালোকক বুজাবলৈ যদি যাওঁ চোৱা, টিউজডে টুডে, আজিটো যদি টিউজডে হয়, যোৱাকালি তাক য়েষ্টাৰডে বুলি কয়, য়েষ্টাৰডে মানে মনডে। দ্য ডে বিফ'ৰ য়েষ্টাৰডে, য়েষ্টাৰডে আগৰ, আমি পৰহি হৈ গ'ল বুলি যে কওঁ, পৰহিয়ে আহিলে পৰহিয়ে গ'ল, সেই এদিনৰ আগৰ মানে একদিনৰ আগৰটো, দুদিনৰ আগৰ বুলি ক'ব পাৰিম ছানডে। অহা কালিলৈ টুমৰো হ'লে টিউজডেৰ পিছৰ ৱেডনেছডে হ'ব, মানে বুধবাৰ হ'ব। আৰু টুমৰোৰ পিছৰ দিনাখন মানে পৰহিলৈ আমি কি কৰিম, পৰহিলৈ যেনিবা দেওবাৰ, আমি বা পৰহিলৈ বৃহস্পতিবাৰ বজাৰৰ বাৰ আছে, ঠিক আছে, থাৰ্ছডে হ'ব সেইদিনাখন। টিউজডেৰ পিছত ৱেডনেছডে, থাৰ্ছডে মানে বৃহস্পতিবাৰ। ডে আফটাৰ টুমৰো বুলি কয়, আৰু কয় ডে বিফ'ৰ য়েষ্টাৰডে বুলি কয়, য়েষ্টাৰডে আগৰ দিনটো আৰু টুমৰোৰ পিছৰ দিনটো, ঠিক আছে। এনেধৰণে তোমালোকে মনত ৰাখিব পাৰিবা, ঠিক আছে। এতিয়া আমি নেক্সট পেজটো লৈ আহিছোঁ। নেক্সট পেজত কি কৈছে চোৱা, ইফ আই ৱেৰ এ বাৰ্ড, যদি মই এটা চৰাই হ'লোহেঁতেন। এক্ট লাইক এ বাৰ্ড, চে হোৱাট ইউ উড ডু ইফ ইউ এৰ বাৰ্ড, যদি তুমি চৰাই হ'লাহেঁতেন কি কৰিলাহেঁতেন। ইউ কেন ইউজ দ্য ফলোয়িং ফ্ৰেজেছ, আৰু এই ফ্ৰেজেছ কিটোত কি কৈছে চোৱা, ফিল কৰিব দিছে, ব্লেংক কৰি থৈছিলে। মই এনেধৰণে লিখিছোঁ, তোমালোকে নিজৰ ধৰণেও লিখিব পাৰিবা। ইফ আই ৱেৰ এ বাৰ্ড, যদি মই এটা চৰাই হ'লোহেঁতেন। আই উড ফ্লাই হাই ইন দ্য স্কাই, আকাশত মই বহুত ওপৰলৈকে উৰি গ'লোহেঁতেন। আই উড ফ্লাই টু দ্য মাউণ্টেইন, মই মাউণ্টেইন একদম পৰ্বতৰ ওপৰলৈকে উৰি গ'লোহেঁতেন। আই উড লিভ ইন এ বিউটিফুল নেষ্ট, মই এটা বৰ ধুনীয়া চৰাইৰ বাঁহত বাস কৰিলোহেঁতেন, চৰাইৰ বাঁহতে থাকিলোহেঁতেন। তাৰপিছত কি কৈছে, আই উড ইট ফুডছ এণ্ড গ্ৰেইন, আৰু মই তেতিয়া ফল মূল খালোহেঁতেন আৰু দানা মানে মগু বুট বা এনেধৰণৰ গ্ৰেইনছ খালোহেঁতেন, ঠিক আছে, বীজ খালোহেঁতেন।
সেইতে মই চৰাই হোৱা হ'লে সেইটো হ'লোহেঁতেন ঠিক আছে তুমি তোমাৰ ধৰণে লিখিব পাৰিবা ঠিক আছে ইয়াৰ পিছত কি কৈছে চোৱা ৰিড দ্য চেণ্টেন্সেছ বিলো ইচ পেয়াৰ অফ দ্য পিকচাৰ এণ্ড আইডেণ্টিফাই দ্য ডিফাৰেঞ্চেছ পাৰ্থক্য কিছুমান আছে চোৱা ইয়াতে কি কৈছে দ্য বাৰ্ড ইজ ৱেভিং এ নেষ্ট চৰাইটোৱে গুঠি আছে নেষ্টটো বা চৰাই বাঁহটো গুঠি আছে দ্য বাৰ্ড হেজ কমপ্লিটেড ৱেভিং দ্য নেষ্ট এই বাৰ্ডটোৱে কিন্তু কমপ্লিট কৰিলে বনাই কমপ্লিট কৰি পেলালে ঠিক আছে মাই মাদাৰ ইজ কুকিং ডিনাৰ ৰাইট নাও মোৰ মায়ে এতিয়া ডিনাৰ বা ৰাতিৰ আহাৰ বনাই আছে ঠিক আছে মাই মাদাৰ হেজ কুকড ডিনাৰ মোৰ মায়ে বনাই হৈ গ'ল চ' উই কেন ইট নাও এতিয়া আমি কি কৰিব পাৰোঁ খাব পাৰোঁ সেই বুলি কৈছে ইয়াৰ পিছত কি কৈছে চোৱা মাই ফাদাৰ ইজ ক্লিনিং দ্য কিটচেন মোৰ দেউতাই কিটচেন বা পাকঘৰটো চাফা কৰি আছে তাৰ পিছত কি হয় চাফা হৈ গ'ল হৈ যোৱাৰ পিছত মাই ফাদাৰ হেজ অলৰেডি ক্লিন দ্য কিটচেন অলৰেডি কিটচেনটো ক্লিন কৰি আজৰি হ'ল চেণ্টেন্সৰ পেটাৰ্ণ এইটো হ'ল আজৰি হোৱা নাই কৰি আছে ক্লিনিং দেখিছা আই এন জি আহিছে য'তে তুমি কামবিলাক যদি কৰি থাকা তেতিয়া সেই সময়টোত আই এন জি বা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয় মনত ৰাখিবা আমি ইতিমধ্যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স পঢ়ি আহিছোঁ নহয় জানো এতিয়া কি কৈছে চোৱা ৰিড দ্য লেচন এণ্ড ৰাইট ডাউন দ্য কাউণ্টেবল এণ্ড আনকাউণ্টেবল নেউন কাউণ্টেবল মানে আমি আগতে পাই আহিছোঁ যোনবিলাক আমি গণনা কৰিব পাৰোঁ হিচাপ কৰিব পাৰোঁ আৰু আনকাউণ্টেবল মানে আমি গণনা কৰি শেষ কৰিব নোৱাৰোঁ বা হিচাপ কৰি শেষ কৰিব নোৱাৰোঁ কাউণ্টেবল নাউন্সবিলাক আমাৰ বুকত কি আছে কিতাপত কি আছিলে বুকছ বুলি আছিলে আমি কিতাপ যিমানখন থাকিলেও আমি হিচাপ কৰিব পাৰোঁ 10খন 15খন 100খন 1000খন ঠিক তেনেধৰণে বাৰ্ডছ কেইটাও আমি হিচাপ কৰিব পাৰোঁ এগছো বা ডিম বা কণীও আমি হিচাপ কৰিব পাৰোঁ আনকাউণ্টেবল নাউন ৰেইন বৰষুণ কিমান আহিছে আমি কিন্তু হিচাপ কৰিব নোৱাৰোঁ উইণ্ড বতাহ কিমান আহিছে আমি তাক হিচাপ কৰি উলিয়াব নোৱাৰোঁ গ্ৰাছ ঘাঁহনি এখন ফিল্ডত এখন পথাৰত গ্ৰাছ আছে কিমান আছে বহুত বুলিহে কম কেইজোপা ঘাঁহ আছে আমি হিচাপ কৰি ল'ব নোৱাৰোঁ গতিকে আনকাউণ্টেবল আমি ইয়াক কাউণ্ট কৰিব বা গণনা কৰিব নোৱাৰোঁ সেইকাৰণে ইয়াক আমি আনকাউণ্টেবল নাউন বুলি কওঁ আৰু গণনা কৰিব পৰাবিলাকক আমি কাউণ্টেবল নাউন বুলি কওঁ ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰ পেজটো লৈ আহিছোঁ ইয়াত কি আছে চোৱা ৰিড দ্য চেণ্টেন্স বিলো তলত কিছুমান চেণ্টেন্স আছে চোৱা দেয়াৰ আৰ ফিউ এপল ইন দ্য বাস্কেট আই হেভ লিটল টাইম টু স্পেয়াৰ এজ আই এম ভেৰি বিজি বুজি পাইছানে চেণ্টেন্সটোলৈ কি কৈছে যে মোৰ দেয়াৰ আৰ ফিউ এপলছ ইন দ্য বাস্কেট আপেল বাস্কেটটোত ফিউ আছে মানে একেবাৰে কম আছে ফিউ বুজাইছে আই হেভ লিটল টাইম টু স্পেয়াৰ মোৰ সময় কটাবলৈ একদম কম সময় আছে লিটল টাইম মানে একেবাৰে নায়েই সময় চ' আই এম ভেৰি বিজি মই বহুত ব্যস্ত হৈ আছোঁ ঠিক আছে ইয়াতে এই ফিউ আৰু লিটল ৱৰ্ড দুটা যে দিছে সেই কথাকেইটা আমাক অকণমান কৈছে চাওঁ আহা দ্য হাইলাইটেড ৱৰ্ড ফিউ ইজ ইউজ টু থিংছ উই কেন কাউণ্ট আমি কাউণ্ট কৰিব পৰা য'ত চেণ্টেন্সত আমি এপল কাউণ্ট কৰিব পাৰোঁ টাইম কাউণ্ট কৰিব নোৱাৰোঁ দেখিছানে এণ্ড হাইলাইটেড ৱৰ্ড লিটল ইজ ইউজ টু থিং উই কেনট কাউণ্ট আমি যোনবিলাক আমি কাউণ্ট কৰিব কিছুমান নোৱাৰোঁ কিছুমান কাউণ্ট কৰিব পাৰোঁ কাউণ্ট কৰিব পৰাটোত কি ব্যৱহাৰ হৈছে ফিউ ব্যৱহাৰ হৈছে কাউণ্ট কৰিব নোৱাৰাটোত লিটল ব্যৱহাৰ হৈছে মনত ৰাখিবা উই ইউজ ফিউ বিফৰ কাউণ্টেবল নাউন টু মিন দেয়াৰ ইজ দ্য হাৰ্ডলি এনি নাম্বাৰ অফ ছামথিং কিছুমান নাম্বাৰ থাকিব কাউণ্টেবল নাউন বুলি কওঁতে কিছুমান নাম্বাৰ অফ মানে নাম্বাৰৰ লগতহে কাউণ্টেবল নাউন বুজায় আৰু সেইকাৰণে তাৰ লগত ফিউ ইউজ হয় ঠিক আছে লিটল বিফৰ আনকাউণ্টেবল নাউন লিটলটো ক'ত ব্যৱহাৰ হয় আনকাউণ্টেবল নাউন ধৰি লোৱা টাইম পানী এইবিলাকৰ লগত লিটল ব্যৱহাৰ হ'ব ঠিক আছে এতিয়া হাৰ্ডলি এবাউট এমাউণ্ট অফ ছামথিং ইয়াত নাম্বাৰ অফ ছামথিং আহিলে আৰু ইয়াত আহিলে এমাউণ্ট অফ ছামথিং ঠিক আছে ফিউ মিনছ নাম্বাৰ অফ ছামথিং কিছুমান বস্তুৰ সংখ্যা থাকিব লিটল মানে এমাউণ্ট অফ ছামথিং কিছুমান বস্তুৰ পৰিমাণ থাকিব এতিয়া চোৱা উই ইউজ এ ফিউ আমি ইয়াতে এ ফিউটোনো ক'ত ব্যৱহাৰ কৰোঁ ঠিক একেধৰণে এ ফিউ মিনছ এ স্মল নাম্বাৰ একদম কম বুজাবলৈ হ'লে এ ফিউ একদম অলপমান কেইটামান নাম্বাৰ বুজাবলৈ স্মল বুজাবলৈ এ ফিউ ব্যৱহাৰ কৰে এ লিটল ইজ মিন টু দ্য স্মল এমাউণ্ট অফ ছামথিং স্মল এমাউণ্ট বুজাবলৈ এ লিটল আগত এইটো লগাই দিছে দেখিছেনে একদম কম পৰিমাণ ফিউ আৰু লিটল বুলিলে একেবাৰে নায়েই এ লিটল এ ফিউ আৰু এ লিটল বুজালে অলপমান আছে কম পৰিমাণে আছে তেনেকৈ বুজাব চোৱা ইয়াত পেঞ্চিল 4ডালমান আছে কৈছে আই হেভ এ ফিউ কালাৰ পেঞ্চিল মোৰ কেইডালমান কালাৰ পেঞ্চিল আছে মানে কেইডালমানহে আছে আৰু কিন্তু অনলি ফিউ বুলি ক'লে নাই এডাল আছিলে সেইডালো নাই মানে এনেকুৱা বুজাব গ্লাছটোত চোৱা পানী একেবাৰে তলত আছে সেইকাৰণে গাখীৰ
দেয়াৰ ইজ এ লিটল মিল্ক ইন দ্য গ্লাছ গ্লাছটোত গাখীৰ আছে কিন্তু বহুত কম পৰিমাণে আছে সেইটো এ লিটল বুলি কয় ঠিক আছে তাৰপিছত কি কৈছে চোৱা ইয়াত কৈছে উই ইউজ দ্য ফিউ টু ৰেফাৰ দ্য হোৱাট এভাৰ নাম্বাৰ ছামথিং দেয়াৰ ইজ আৰ তাত যিমান নাম্বাৰ আছে গোটেইখিনি বুজাবৰ কাৰণে দ্য ফিউ বুজায় দ্য লিটল ইজ ৰেফাৰ টু দ্য হোৱাট এভাৰ এমাউণ্ট ছামথিং দেয়াৰ ইজ দ্য ফিউ মানে দ্য লিটলে আকৌ দ্য ফিউ লেখীয়াকৈ সম্পূৰ্ণ পৰিমাণৰ বস্তুখিনিক বুজায় ইয়াতে যদি বহুত পেঞ্চিল 12ডাল পেঞ্চিল থাকিব লাগে 12ডালেই আছে পেকেটটোত থকা তেতিয়া দ্য ফিউ হ'ব ইয়াত সম্পূৰ্ণ গ্লাছটোত গাখীৰ আছে তেতিয়া দ্য লিটল হ'ব ঠিক আছে এতিয়া ইয়াতে তোমালোকক চেণ্টেঞ্চ দিছে চোৱা আই গেভ মাই ফ্ৰেণ্ড দ্য ফিউ কালাৰ পেঞ্চিল আই হেড এই ছোৱালীজনীয়ে কৈছে মই মোৰ বন্ধুক মোৰ হাতত থকা গোটেইকেইডাল পেঞ্চিলেই দি দিলোঁ দ্য ফিউ মানে সম্পূৰ্ণ বুজাইছে গোটেই পেঞ্চিলখিনিয়ে দি দিলে আৰু ইয়াতে বলটোত কি আছে চোৱা পাত্ৰটোত গাখীৰ আছে দ্য কেট ড্ৰেংক দ্য লিটল মিল্ক ডেট ৱাজ ইন দ্য বল পাত্ৰটোত থকা গোটেই গাখীৰখিনি দ্য লিটল মিল্ক গোটেই গাখীৰখিনি মেকুৰীটোৱে খাই দিলে পি দিলে ঠিক আছে এতিয়া তোমালোকক কেইটামান খালী ঠাই দিছে চোৱা কমপ্লিট দ্য পেৰাগ্ৰাফ বাই ইউজিং দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ব্ৰেকেট ব্ৰেকেটত এ লিটল দ্য লিটল দিছে দেখিছেনে এ লিটল দ্য লিটল দিছে আমি ব্যৱহাৰ কৰিব পাৰোঁ ৰাণী হেড এ লিটল মিল্ক ইন এ কাপ কাপটোত কি কৈছে এ লিটল অলপমান ৰাণীয়ে গাখীৰ পালে ৰাণী হেড এ লিটল মিল্ক ইন এ কাপ তাৰপিছত কৈছে দ্য লিটল মিল্ক লেফ্ট ৱাজ গিভেন টু দ্য কেট যিখিনি গাখীৰ বাকী আছিলে গোটেইখিনি সেই গোটেইখিনি বুজোৱাৰ কাৰণে দ্য লিটল ব্যৱহাৰ হৈছে দ্য লিটল মিল্ক লেফ্ট ৱাজ গিভেন টু দ্য কেট মেকুৰীটোক সেই গাখীৰখিনি দি দিলে গোটেইখিনি বুজোৱাৰ কাৰণে দ্য লিটল হৈছে এতিয়া চোৱা আই হেভ এ ফিউ ফ্ৰেণ্ডছ মোৰ একেবাৰে কম পৰিমাণৰ ফ্ৰেণ্ডছ আছে ইন মাই ক্লাছ মোৰ ক্লাছত মোৰ একেবাৰে বন্ধুৰ সংখ্যা কম দ্য ফিউ ফ্ৰেণ্ডছ হু লিভ নিয়েৰ মাই হাউচ কাম টু প্লে উইথ মি মোৰ ঘৰৰ ওচৰত থকা গোটেইকেইটা বন্ধুৱে কিন্তু মোৰ লগত খেলিবলৈ আহে দ্য ফিউ ফ্ৰেণ্ডছ যিকেইটা আছে মোৰ ঘৰৰ ওচৰত গোটেইকেইটা বন্ধু আহি মোৰ ওচৰত খেলিবলৈ আহে উই প্লে উইথ দ্য ফিউ টয়ছ আই হেভ মোৰ যিমানকেইটা পুতলা আছে দ্য ফিউ মানে চিকত আমি কৰি পেলাই কোৱা নাই আৰু এ ফিউ বুলি দ্য ফিউ টয়ছ যিকেইটা টয় আছে সেই গোটেই টয়কেইটা লৈ আমি খেলোঁ বুলি কৈছে মোৰ হাতত থকা গোটেই টয়কেইটা লৈ পেলাই মই খেলোঁ বা আমি খেলোঁ বুলি কৈছে ঠিক আছে ফিউ আৰু লিটিলৰ কনচেপ্টটো ক্লিয়াৰ হ'ল বুলি মই ভাবিছোঁ 17ত কি কৈছে চোৱা লেটছ লিচন টু দ্য ষ্টৰি অফ দ্য ৰাইট ব্ৰাদাৰ্ছ এণ্ড লাৰ্ণ হাউ দেয়াৰ কিউৰিয়চিটি লেড টু দ্য ইনভেনশ্যন অফ এৰোপ্লেন ৰাইট ব্ৰাদাৰ্ছে এৰোপ্লেন ইনভেণ্ট কৰিছিলে আমি জানো আৰু সেই এৰোপ্লেন ইনভেণ্ট কৰোঁতেনো কেনেধৰণে এৰোপ্লেন কি মনত কিউৰিয়চিটি কি ভাৱ লৈ আছিলে তেনেকৈ আমি চাওঁ আহাচোন ইয়াত কৈছে ফ্ৰম বাৰ্ডছ টু ফ্লাইট বাৰ্ডৰ পৰানো কেনেকৈ ফ্লাইট ইনভেণ্ট কৰিলে আমি চাওঁ আহাচোন দ্য ৰাইট ব্ৰাদাৰ্ছ অৰভিল ৰাইট এণ্ড উইলবাৰ ৰাইট ৱেৰ বৰ্ণ ইন অহিঅ' ইন আমেৰিকাৰ অহিঅ'ত এই ৰাইট অৰভিলি ৰাইট এণ্ড উইলবুৰ ৰাইট জন্ম হৈছিলে দে ৱেৰ ইনস্পায়াৰ্ড বাই বাৰ্ড ফ্লাইং চৰাই উৰা দেখি তেওঁলোক ইনস্পায়াৰ হৈছিলে ইনস্পায়াৰ হোৱা মানে কি আকৰ্ষিত হৈছিলে ঠিক আছিলে দে অলৱেজ ৱণ্ডাৰ্ড ইফ হিউমেন কুড ফ্লাই টু তেওঁলোকে সদায় ভাবিছিলে যদি মানুহেও উৰিব পৰাহেঁতেন দে ৱাচ হাউ বাৰ্ডছ ফ্লেপ দেয়াৰ উইং কেনেকৈ যে সিহঁতৰ পাখিকেইটা কেনেকৈ এনেকৈ ওপৰলৈ তললৈ ফ্লেপিং কৰি কৰি ফ্লিউ কৰে এণ্ড গ্লাইডেড আৰু কেনেকৈ গৈ লেণ্ডিং কৰি পৰেগৈ সেইটো সদায় সিহঁতি চাই আছিলে এণ্ড ইট স্পাৰ্কড দেয়াৰ কিউৰিয়চিটি এবাউট হাউ বাৰ্ডছ ফ্লাই আৰু সেইটোৱেই তেওঁলোকৰ মনত আহিলে যে চৰাইনো কেনেকৈ উৰিব পাৰে আফটাৰ এ লট অফ হাৰ্ড ৱৰ্ক এণ্ড এক্সপেৰিমেণ্ট দে ইনভেণ্টেড দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট এৰোপ্লেন ইন 1903 তেনেধৰণে সেইবিলাক চিন্তা কৰিয়ে বহুত কষ্ট কৰি তেওঁলোকে ইনভেণ্ট কৰিলেগৈ প্ৰথম এৰোপ্লেনৰ ঠিক আছে প্ৰথম এৰোপ্লেনৰ আৱিষ্কাৰ কৰিলেগৈ ইট এলাউড পিপল টু ট্ৰেভেল টু ফাৰ অফ প্লেচেছ বাই এয়াৰ আৰু সি কি কৰিলে বতাহত বা ওপৰেৰে মানুহ ইফালৰ পৰা সিফালৈ ট্ৰেভেল কৰিব পৰা হ'ল তেতিয়াৰ পৰাই ঠিক আছে দ্য ৰাইট ব্ৰাদাৰ্ছ এছপিৰেশ্যন টু ইমিটেড বাৰ্ড ৱাজ ফুলফিল এই চৰাইক যে চাই তেওঁলোকে ইমিটেড কৰিছিলে অনুসৰণ কৰিছিলে সেইটো কিন্তু তেওঁলোকৰ ফুলফিল হ'ল আশা সম্পূৰ্ণ হ'ল দেয়াৰ এচিভমেণ্ট কণ্টিনিউছ টু ইনস্পায়াৰ পিপল টু ইনভেণ্ট এণ্ড ক্ৰিয়েট নিউ থিংছ আৰু কি হ'ল তেওঁলোকৰ এচিভমেণ্টটো তেওঁলোকৰ সফলতাটো দেখি আৰু মানুহে কি কৰিলে মানুহবিলাক ইনস্পায়াৰ হ'ল মানুহ আকৰ্ষিত হ'ল আৰু তেওঁলোকে
মানে তেনেকুৱা কিছুমান ক্ৰিয়েট কৰিবলৈ বেলেগ মানুহেও তেওঁলোকৰ সেইটো দেখি পেলাই কি পালে উৎসাহ পালে উৎসাহিত হ'ল এতিয়া ইয়াত কি কৈছে চোৱা সে ট্ৰু অৰ ফলছ শুদ্ধ আৰু অশুদ্ধটো বাছি ল'ব দিছে দ্য ৰাইট ব্ৰাদাৰ্ছ ৱেৰ বৰ্ণ ইন অহিঅ' ইন আমেৰিকা শুদ্ধ আমি ইতিমধ্যে পাই আহিছোঁ চোৱা অহিঅ' ইন আমেৰিকাত জন্ম হৈছে বুলি গতিকে আমি ট্ৰু বুলি কৈছোঁ They invented the world's first aeroplane in 1903. এই মাত্ৰ পাই আহিছোঁ world first aeroplane in 1903 ইনভেন্ট কৰিছিলে ৰাইট ব্ৰাদাৰ্ছ চ' এইটো ট্ৰু বা সেইকাৰণে আমি ট্ৰু বুলি লিখি দিছোঁ The passage is about the invention of ship আৰু এই পেছেজটোত কি কৈছে এখন পানী জাহাজৰ ইনভেনশ্যনৰ কথা কৈছে বুলি কৈছে এইটো হয় জানো নহয় এৰোপ্লেনৰ কথা চ' আমি ইয়াত ফলছ বুলি লিখিছোঁ ঠিক আছে নেক্সট এটা পয়েম দিছে চোৱা লেটছ ৰিচাইট বুলি কৈছে এই পয়েমটোত কোনে কি ইনভেন্ট কৰিছিলে আৱিষ্কাৰ কৰিছিলে তাৰ ওপৰতে অলপমান আছে চোৱা ব্ৰাইট মাইণ্ড ব্ৰাইট ইনভেনশ্যন এডিশ্যনছ বাল্ব কোনে এডিশ্যনে কৰিছিলে কাট থ্ৰু দ্য ছেড এ ৱৰ্ল্ড অফ লাইট এণ্ড হোপ ইজ মেড বেলছ ক্লিয়াৰ ভইচ নাও স্পেন্স দ্য এয়াৰ উই স্পীক উইথ ফ্ৰেণ্ড ফ্ৰম এনিহুৱেৰ দ্য ৰাইটছ টুক ফ্লাইট in skies so wide and brought the world a thrilling ride. Fulton steamboat churned the tide. With every turn we dream with pride. সেনে এডিশ্যনাৰ বাল্ব হয়নে তাৰপিছত কৈছে তোমাৰ ফুলটনৰ ষ্টিমবোট হয়নে তাৰ পৰা আকৌ ইয়াতে আমাৰ এইমাত্ৰ যে আমি ফ্লাই কৰিলে কোনে ৰাইট ব্ৰাদাৰ্ছৰ যে এৰোপ্লেনৰ পৰা স্কাইত যে ফ্লাইট কৰিব পাৰিলোঁ ফ্লাই ইন স্কাইজ সেইটো কথা কৈছে এতিয়া তোমাৰ কোনে কি ইনভেনশ্যন কৰিছে সেয়া কথা ক'লে ঠিক আছে আমি ইয়াৰ পিছৰ পেজটোত কি আছে চাওঁ গ্ৰুপ ৱৰ্ক এটা দিছে সেইটো তোমালোকে কৰিবা স্কুলত কৰিব দিব নেম শ্বীট দিছে চোৱা ৰাইমিং ৱৰ্ড এলাউড কৰি ৰিড কৰিব দিছে পঢ়িব দিছে চোৱা এইকেইটা ৰাইমিং ৱৰ্ড দি থৈছে শুনিবলৈ সিহঁতৰ প্ৰনাউন্সিয়েশ্যন একেই লাগে শ্বেড মেড ফেড ট্ৰেড ব্লেড দেখিলা এইকেইটা ৰাইমিং ৱৰ্ড এয়াৰ বিয়াৰ কেয়াৰ শ্বেয়াৰ ষ্টেয়াৰ এইকেইটাও ৰাইমিং ৱৰ্ড ৱাইড ৰাইট ছাইড হাইট গাইড এইকেইটাও ৰাইমিং ৱৰ্ড টাইট প্ৰাইড গ্লাইড শ্লাইড ব্ৰাইট এইকেইটাও ৰাইমিং ৱৰ্ড তোমালোকৰ এক্সামত আহিব পাৰে গতিকে তোমালোকে বহীত লিখিবা মনত ৰাখিব লাগিব ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰখিনিলৈ যাওঁ এতিয়া চোৱা এতিয়া 19 বিট কৈছে লুক এট দ্য পিকচাৰ এই ছবিকেইখন চাবলৈ দিছে ইয়াত কালেক্টিভ নাউনছ আছে চুজ দ্য কাৰেক্ট কালেক্টিভ নাউন ফ্ৰম দ্য বক্স এই বক্সত কিছুমান কালেক্টিভ নাউন আছে আৰু চুজ কৰি আমি তলত লিখিলেই হ'ল ঠিক আছে ৰাইট ডাউন ইন দ্য পিকচাৰ বিল' এতিয়া এণ্টছ বুলি কৈছে পৰুৱাৰ এটা জাকক আমি এই কলনি অফ এণ্ট বুলি কওঁ সেইকাৰণে কৈছে এই কলনি অফ এণ্টছ ঠিক আছে তাৰপিছত চোৱা এ পাইল অফ বুকছ বা কিতাপৰ দম বা এটা কিতাপৰ এটা জাপক আমি এই পাইল অফ বুকছ বুলি ক'ব পাৰোঁ এই ফ্লক অফ বাৰ্ডছ চৰাই জাক এটাক আমি কি বুলি কওঁ এই ফ্লক অফ বাৰ্ডছ এই হাৰ্ড অফ এলিফেণ্ট বা হাতীৰ এটা জাকক আমি এই হাৰ্ড অফ এলিফেণ্ট বুলি কওঁ না ইউজ দ্য এবভ কালেক্টিভ নাউন এই কালেক্টিভ নাউনখিনি ব্যৱহাৰ কৰি ফ্ৰেম চেণ্টেন্স এণ্ড ৰাইট দেম ইন ইয়ৰ নোটবুক আৰু তোমাক কেইটামান চেণ্টেন্স লিখিব দিছে আহাচোন আমি চাওঁ আমি এনেধৰণে লিখিব পাৰোঁ এ হাৰ্ড অফ এলিফেণ্ট ৱাজ ৱাকিং ইন দ্য ফৰেষ্ট যে হাতীৰ এটা জাকে হাবিখনত খোজকাঢ়ি আছে দেয়াৰ ইজ এ পাইল অফ বুক অন দ্য টেবুলখনৰ ওপৰত এটা কিতাপৰ দম বা এটা কিতাপৰ জাপ আছে জাপ বুলি কওঁ আমি অসমীয়াত এ কলনি অফ এণ্টছ লিভ নিয়েৰ দ্য ট্ৰী এটা পৰুৱাৰ জাকে এই গছজোপাৰ তলতে কাষতে বাস কৰে ঠিক আছে এ ফ্লক অফ বাৰ্ড ইজ ফ্লাইং ইন দ্য স্কাই চৰাই এটা জাকে আকাশত উৰি গৈ আছে ঠিক আছে ঠিক এনেধৰণে আমি চেণ্টেন্স ফৰ্ম কৰিব পাৰোঁ লাষ্ট কুৱেশ্যনটোলৈ আমি যাব বিচাৰিছোঁ লেটছ টক বুলি কৈছে যে ইফ ইউ কুড ইনভেণ্ট ছামথিং যদি তুমি কিবা আৱিষ্কাৰ কৰিব পাৰা হোৱাট উড ইউ বি তুমি কি আৱিষ্কাৰ কৰিবা ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ডছ মই তোমালোকক অকণ ধেমেলীয়া কৰি এটা লিখি দিছোঁ তোমালোকে নিজৰ মতে লিখিব পাৰিবা যিহেতু শেষত হৈছে মানে হাঁহিৰে শেষ কৰোঁ বুলি ভাবিছোঁ আই উড ইনভেণ্ট এ হোমৱৰ্ক ৰবট মই এটা হোমৱৰ্ক ৰবট মানে তোমাৰ হোমৱৰ্কখিনি ইজি কৰি দিব এটা ৰবটে তেনেধৰণৰ এটা ৰবট ইনভেণ্ট কৰিম বুলি ভাবিছোঁ বা ইট উড হেল্প মি ফিনিছ মাই স্কুল এছাইনমেণ্ট কুইকলি আৰু এই ৰবটটোৱে মোৰ স্কুলত দিয়া সকলোবিলাক কাৰ্য মোক কুইকলি কৰি দিব
ঠিক আছে I would invent this because it would give me more time to play এতিয়া এইটো মই কি এই কাৰণে আৱিষ্কাৰ কৰিম যে এইটো হ'লে মই আৰু খেলিবলৈ মই বেছি সময় পাম আৰু সেই ৰবটটোৰ কাৰণে বা এই হোমৱৰ্ক ৰবটটোৱে মোক খেলিবলৈ সময় উলিয়াই দিব পাৰিব সেই কাৰণে ঠিক আছে মই ধেমালি কৰিলোঁ তোমালোকে বেলেগ এনেধৰণে বেলেগ লিখিব পাৰিবা ঠিক আছে আৰু দ্বিতীয় অংশ অৰ্থাৎ সম্পূৰ্ণ পাঠটোৰ ভিডিঅ' ইমানতে শেষ কৰিলোঁ যদি কিবা তোমালোকে বুজিব বাকী থাকিলে কমেণ্টত সুধিবা মই তোমালোকক সম্পূৰ্ণৰূপে বুজাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে ধন্যবাদ